When Jesus touched somebody's life, his life is changed from black to white or from nothing to something. So there is one person whose life has been changed after the love of Christ entered his heart. When the love of God enters somebody's heart, his life is completely changed. And there is one person, Mintu Barwa, who is among us, who is going to share his experiences, how God has changed his life. Welcome, Mr. Mintu Barwa. Eya Mamsat, Mintu Barwa. जय जयते आमार टानकटा प्रभु যীশু খ্ৰীষ্টৰ নামত সকলোকে মোৰ নমস্কাৰ। জয় যীশু। আহক আমি আমাৰ পৰমেশ্বৰক আমাৰ ঈশ্বৰক প্ৰথমতে এবাৰ প্ৰাৰ্থনা কৰি লওঁ। Let us pray. हे परमपिता परमेश्वर, তুমি সৰ্বশক্তিমান, তুমি পৰম দয়ালু। তোমাৰ চৰণত আজি এই পবিত্ৰ স্থানত ভাৰতৰ চুকে কোণে বহুত ঠাইৰ পৰা যিসকল ইয়াত আহি উপস্থিত হৈছে, এই সকলোকে তুমি শক্তি দিয়া, ভক্তি দিয়া, বিদ্যা দিয়া, বুদ্ধি দিয়া, সুস্বাস্থ্য দি তোমাৰ অভয় চৰণত ভক্তিভাৱে সেৱা ল'বৰ কাৰণে তুমি তেওঁলোকক সহায় কৰা। परम पिता परमेश्वर, তুমি परम प्रतापी, তুমি परम अंतर्जामी। आमार सुख दुखर सकलो कथाई तुमार विदित। आमार दुख वेदना, अभाव अनाटन, पारिवारिक समस्या, बेमार आजार, ये सकलोबिलाक दुखर कारण मखिमूर करी सुख और शांतिये तुमार अभय चरणत सदा सर्वदाय तुमार राज्य विस्तारत सहाय हबलै आमार आत्मात आमार जीवनर प्रतिটো पले पले তুমি বিৰাজমান হোৱা। এই সৰু প্ৰাৰ্থনা আমাৰ পৰম পিতা পৰমেশ্বৰ যীশু খ্ৰীষ্টৰ নামে আমি বিচাৰিছোঁ। আমেন। শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ সন্মুখত মই থিয় হৈ মোৰ জীৱনৰ এটা সাক্ষী ক'বলৈ মই আগবাঢ়িছোঁ। মই ভাবোঁ যিটো কথা মই ক'বলৈ ওলাইছোঁ, এইটোৰ যোগেদি আমাৰ সমাজৰ, আমাৰ দেশৰ মংগল হওক, সেই অভিপ্ৰায়ে আমি ইয়াত আজি থিয় হৈছোঁ। প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যেতিয়া এজন নন খ্ৰীষ্টিয়ান মানুহ খ্ৰীষ্টিয়ানলৈ পৰিৱৰ্তন হয়, আমাৰ মনত বহুত প্ৰশ্ন আহে। সেই প্ৰশ্নবিলাক বাৰু কি? কিহৰ কাৰণে? Why one people change their religion? তাৰ কাৰণটো কি হ'ব পাৰে বাৰু? যদি আমি সেই কাৰণ বিচাৰোঁ, তেতিয়াহ'লে আমি দেখা পাম তাৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব পাৰে, কি মই খ্ৰীষ্টিয়ান ইনফ্লুৱেঞ্চ ঠাইত আছিলোঁ নেকি বাৰু, য'ত সেই লোকসকলে মোক মটিভেট কৰিছিল, কিন্তু মইতো তেনেকুৱা জেগাত কেতিয়াও মই থকা নাই। কি মোক খ্ৰীষ্টিয়ান হ'বলৈ কোনোবাই মটিভেট কৰিছিল নেকি বাৰু? মোক জবৰদস্তি কৰিছিল নেকি বাৰু? নহয়, মোৰ জীৱনত সেইটো কেতিয়াও হোৱা নাই। কি মই খ্ৰীষ্টিয়ান ছোৱালী কি মই বিয়া পাতিলোঁ, যিটো কাৰণে মই বাধ্য হৈ মই খ্ৰীষ্টিয়ান হ'ব লগা হ'ল? সেইটোতো মোৰ জীৱনত হোৱা নাই। তেতিয়াহ'লে মোৰ জীৱনত কি কাৰণ আছে মই খ্ৰীষ্টিয়ান হোৱা? হ'ব পাৰে কি মোৰ পৰিয়ালত খ্ৰীষ্টানিটিৰ কাৰণে কিবা চমৎকাৰ হৈছে, সঠিক সেইটো মই এতিয়ালৈকে কি হৈছে। আৰু কাৰণ কি হ'ব পাৰে? বহুতৰ মনত এটা প্ৰশ্ন থাকে, খ্ৰীষ্টিয়ান হ'বৰ কাৰণে কোনোবাই আৰ্থিক অনুদান দিয়ে নেকি বাৰু? বহুতে ভাবে খ্ৰীষ্টানিটিলৈ পৰিৱৰ্তন হ'ল, এজন হিন্দু পৰিবাৰ, এজন মুছলিম পৰিবাৰ
এজন বেলেগ ধৰ্মৰ মানুহ তেওঁক কিজানি খ্ৰীষ্টানীতিয়ে খ্ৰীষ্ট সমাজে বহুত ধন সম্পত্তি দি পেলাই সহায় কৰিছে। বহুতৰ মনত এইটো কুৱেশ্যন হয়, কিন্তু মই স্পষ্টকৈ আপোনালোকক ক'ব বিচাৰিছোঁ তেনেকুৱা ধৰণৰ মোৰ জীৱনত একো হোৱা নাই। তেতিয়াহ'লে why I change to Christianity? ইয়াৰ অন্তৰালত কি আছে? আমি নিশ্চয় এই কথাটো জনা উচিত। তাৰ কাৰণে আহকচোন মোৰ জীৱনত হোৱা সেই পৰিৱৰ্তনটোৰ কথা আমি আপোনালোকৰ মুখৰ আগত ক'ব বিচাৰিছোঁ। আমি সৰুৰে পৰা হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছোঁ। মধ্যবিত্তৰ এটা পৰিয়ালত আমি জন্ম গ্ৰহণ কৰিছিলোঁ। সৰুৰ পৰা লিখা পঢ়াত ইচ্ছা আছিল, কিতাপ পঢ়াত বহুত ধাউতি আছিল, হবি আছিল, যিটো কাৰণে হাইস্কুলত থকা অৱস্থাতেই হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থ, বাইবেল, কোৰাণ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ আমি পঢ়িবলৈ সুবিধা পাইছিলোঁ। যেনেকৈ জীৱনৰ সোঁতত আমি আগবাঢ়ি গ'লোঁ, ডাঙৰ হোৱাৰ পিছত বিয়া পাতিলোঁ, চাকৰি কৰিলোঁ, দিল্লীত চাকৰি কৰিলোঁ, বম্বেত চাকৰি কৰিলোঁ, বেংগলোৰত থাকিলোঁ। য'ত য'ত আমি গৈছোঁ সকলো ঠাইতে গীৰ্জা, মছজিদ, মন্দিৰ সকলো ঠাইলৈকে আমি ভিজিট কৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, মই ধৰ্মভীৰু নহয়, কিন্তু মই নাস্তিকো নহয়। সকলো ঠাইতে আমি যেতিয়া গীৰ্জা, মছজিদ, মন্দিৰ য'ত আমি দৰ্শন কৰিবলৈ যাওঁ, প্ৰতিটো ঠাইতে গীৰ্জাই মোক কিবা এটা আকৰ্ষণ কৰে। নাজানো কিহৰ কাৰণে মোক আকৰ্ষণ কৰিছিলে। জীৱনৰ লগভাগ 50টি বছৰ খতম হোৱাৰ পিছত আমি আমাৰ চাকৰিৰ ভলাণ্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱাৰ পিছত আমি গুৱাহাটীলৈ ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত পোনপ্ৰথমবাৰ এইটো চাৰ্জতে 2015 চনৰ খ্ৰীষ্টমাছৰ দিনা যেতিয়া এই ৰাস্তাটো সুন্দৰভাৱে সজোৱা আছিল, মোৰ পুত্ৰ ৰাজ নিকলছ স্কুলৰ ছাত্ৰ তেওঁ মোক ক'লে, পাপা ইয়াৰ ভিতৰত নিশ্চয় এটা চাৰ্জ আছে, কিমান ধুনীয়াকৈ সজাইছে, ব'লকচোন চাই আহোঁ। মই মোৰ ল'ৰাটোৰ লগত প্ৰথমবাৰৰ কাৰণে এই গলিটোত সোমাই আহিছিলোঁ। আহি পেলাই আমি দেখিছিলোঁ সুন্দৰ এটা চাৰ্চ ইয়াত আছে। সোমাই অহাৰ লগে লগেই আমি নাজানো কোন আছিল, কেনেকৈ আছিল, সম্পূৰ্ণ মনত নাই, কিন্তু এটা কথা মনত আছে, আমি চাৰ্জলৈ অহাৰ লগে লগে বহুতকেইজনে আদৰে সাদৰে মাতি নি আমাক চাৰ্জৰ ভিতৰত বহুৱাইছিল, কথা বতৰা সুন্দৰভাৱে পাতিছিল। সেইদিনাখন খ্ৰীষ্টমাছ আছিল আৰু খ্ৰীষ্টমাছৰ দিনাখন বোধহয় নৈশ ভোজন হৈছিল। নৈশ ভোজনো আমি গ্ৰহণ কৰিছোঁ। That is the turning point in my life. সেই দিনটোৱে মোৰ জীৱনৰ এটা চবতকৈ পৰিৱৰ্তনৰ এটা সময়। সেই দিন ধৰি নেৰা নেপেৰাকৈ মই লগভাগ এটা বছৰ এই চাৰ্জলৈ মই কণ্টিনিউৱাছ আহিছিলোঁ। মোৰ মনত নপৰে, বোধহয় এবছৰৰ ভিতৰত মই এটা ছানডেও মই ক্ষতি নকৰাকৈ মোৰ চাৰ্জৰ সময়ত আৰাধনা কৰিবলৈ আহিছিলোঁ। ইয়াত সুদূৰ দূৰৰ পৰা অহা নিজৰ ভাইসকলক লগ পাইছিলোঁ, আমাৰ স্থানীয়সকলকো লগ পাইছিলোঁ। তেওঁলোকৰ মৰম চেনেহ, তেওঁলোকৰ আদৰ পোৱাৰ পিছত নাজানো এইখন সমাজৰ পৰা আঁতৰি যাবলৈ মন নগ'ল। আৰু ঠিক তেনেধৰণে যেনেকৈ মাকৰ সন্তানত 9 বছৰ 9 মাহ দিন থকাৰ পিছত এজন পুত্ৰৰ জন্ম হয়, মই 10 মাহত নহয় 12 মাহত 15 চনৰ খ্ৰীষ্টমাছত মই এই চাৰ্জত পদাৰ্পণ কৰিছিলোঁ। 16 চনৰ খ্ৰীষ্টমাছ 25 ডিচেম্বৰত মই খ্ৰীষ্টানীতিলৈ পৰিৱৰ্তন হৈ বপ্তিস্মা গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিশ্চয় ভাবিছে
এখেত পৰিৱৰ্তন হোৱাৰ মূল কাৰণটো কি? এই মূল কাৰণবিলাকৰ ভিতৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ আত্মিক কাৰণ হ'ব পাৰে, আৰ্থিক কাৰণ হ'ব পাৰে, নহ'লে শাৰীৰিক কাৰণো হ'ব পাৰে। মই প্ৰথমতে আহিছোঁ আৰ্থিক কাৰণ। কাৰণ এইটো এটা এনেকুৱা প্ৰশ্ন যিটোক আমাক খ্ৰীষ্টানীতি গ্ৰহণ কৰা মানুহবিলাকক, বাহিৰত থকা মানুহবিলাকে এনেধৰণে ভাবে। তেওঁলোকক ডাইৰেক্টলি ইনডাইৰেক্টলি বাৰ বাৰ প্ৰশ্ন কৰে, কি হ'ল মিষ্টাৰ বৰুৱা, তই খ্ৰীষ্টান হলি, তোক খ্ৰীষ্ট সমাজে কিমান লাখ টকা দিলে? আন কথা তেওঁলোকে একো চিন্তা নকৰে। সেইকাৰণে মই আপোনালোকৰ আগত আজি বিদিত কৰিবলৈ ওলাইছোঁ, সঁচাকৈ আৰ্থিকভাৱে খ্ৰীষ্টানীতিলৈ পৰিৱৰ্তন হোৱাৰ কাৰণে মোৰ জীৱনত কি পৰিৱৰ্তন হ'ল। বহুতসকলে ইয়াত থকা লোকে মোক যিসকলে চিনি পায় তেওঁলোকে জানে, মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী হিচাপে দিল্লীৰ পৰা ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ গুৱাহাটীত যেতিয়া মই আহিছিলোঁ, বিশেষ পুঁজি মোৰ পকেটত নাছিল। মই লগভাগ 2 লাখমান টকাৰ বেংকৰ ডেপজিটৰ পৰা উলিয়াই মই এটা বিজনেছ আৰম্ভ কৰিছোঁ। এই বিজনেছটোৰ কথা শুনিলে বোধহয় আপোনালোকৰ হাঁহি উঠিব, তথাপিও মই লাজ নকৰোঁ। মই ই-ৰিক্সাৰ বিজনেছ আৰম্ভ কৰিছোঁ। সেই 2 লাখ টকাটোৰ ওপৰে 1.5 লাখ টকা দি মই প্ৰথমখন গাড়ী লৈছিলোঁ আৰু আমাৰ ঈশ্বৰ পৰম পিতা পৰমেশ্বৰ নামত মই অৰ্পণ কৰি সেই বিজনেছটো প্ৰাৰ্থনা সহকাৰে মই আৰম্ভ কৰিছিলোঁ নৱেম্বৰ 14 তাৰিখ 2016 চনত। ইয়ানি কি 32 মাহ ল'ৰাৰ লগভাগ কেইটামান দিনৰ আগত। দ্বিতীয়খন গাড়ী লোৱাৰ পৰিকল্পনা মোৰ নাছিল, আনকি মোৰ পকেটত পইচাও নাছিল। কিন্তু চাওঁতে চাওঁতে ডিচেম্বৰ 2 তাৰিখত মই দ্বিতীয়খন গাড়ী লৈ মই কাম আগবঢ়ালোঁ। আপোনালোকে বিশ্বাস কৰক, 25 তাৰিখৰ দিনাখন, ডিচেম্বৰ 25 তাৰিখৰ দিনাখন মই 32 মাহ লৈছোঁ। 2 জানুৱাৰীত মই তৃতীয়খন গাড়ী ডেলিভাৰী লৈছোঁ। তেতিয়াহ'লে আপোনালোকে কওকচোন, 3খন গাড়ীৰ দাম লগভাগ 5 লাখ টকা হ'ল। এই 3 মাহৰ ভিতৰত মোক কিবা লটাৰী লাগিল নেকি? নিশ্চয় লগা নাই। চাওঁতে চাওঁতে বৰ্তমান দিনলৈ মোৰ ওচৰত 6খন ই-ৰিক্সা আছে। এই 11টা মাহৰ ভিতৰত 6খন ই-ৰিক্সা, লগভাগ 10 লাখ টকাৰ ইনভেষ্টমেণ্ট মই ক'ৰ পৰা পালোঁ? মই আজি এই সমাজত থিয় হৈ বুকু ভিন্দাই মই ক'ব বিচাৰিছোঁ, খ্ৰীষ্টীয় নীতি গ্ৰহণ কৰাৰ কাৰণে আৰ্থিকভাৱে কোনো সমাজে অনুদান নিদিয়ে, কিন্তু যদি আমি বিশ্বাস কৰি প্ৰাৰ্থনাৰে ভগৱানক আমি বিচাৰোঁ, তেতিয়াহ'লে ভগৱানে আৰ্থিকভাৱেও আমাক সহায় কৰে। ইয়াৰ জ্বলন্ত প্ৰমাণ হিচাপে মই আপোনালোকৰ সন্মুখত আজি 11 মাহত 10 লাখ টকাৰ এটা মই বিজনেছ আৰম্ভ কৰিছোঁ, যিটো কাৰণে মোৰ ডেপজিট আছিল অনলি 2 লাখ টকাৰ। এইবিলাক কেনেকৈ হ'ল বিতংভাৱে ক'বলৈ হ'লে বহুত লম্বা কাহিনী হ'ব, কিন্তু ইট ইজ হেপেনিং। আমাৰ পবিত্ৰ বাইবেলত লিখা আছে, বিশ্বাসেৰে প্ৰাৰ্থনা কৰি তুমি কিবা বিচৰা, তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰা হ'ব। আমি বিশ্বাস কৰিছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, বিচাৰিছিলোঁ, আৰু বিচৰাৰ ধৰণে আমাৰ ঈশ্বৰে আমাক সকলো দিছে। এয়া হ'ল আৰ্থিক স্বাক্ষৰ, ইয়াৰ নেকি টেষ্টিমনি। ইয়াৰ পিছতে মই আহিব বিচাৰিছোঁ যিটো আত্মিক টেষ্টিমনি। আত্মিক টেষ্টিমনি বুলি ক'লে আমি হিন্দু পৰিবাৰৰ জন্ম গ্ৰহণ কৰা মানুহ, মন্দিৰলৈ যাওঁ,
মন্দিৰলৈ যোৱাৰ পিছত নমস্কাৰ কৰিব লাগে, ঘৰত সকাম নিকামত নিয়ম নীতি কৰিব লাগে, পূজা পাতল কৰিব লাগে, এইবিলাকতো আমি জানো। কিন্তু খ্ৰীষ্ট নীতি গ্ৰহণ কৰাৰ পিছত আমি এটা কথাই শিকিছিলোঁ, যিটো পবিত্ৰ বাইবেলত আছে, তুমি বিচৰা তোমাক দিয়া যাব, তুমি টুকুৰীয়া তোমাৰ দৰ্জা খোলা যাব। এনেধৰণে মই বিতংভাৱে বাইবেলৰ ভাৰ্চ মই ক'ব বিচৰা নাই, কিন্তু এইবিলাক পঢ়াৰ পিছত, এইবিলাক বুজাৰ পিছত আমি খাওঁতে, শুওঁতে, বহোঁতে, কেনিবাতি যাত্ৰা কৰাৰ আগত, কিবা ভাল কাম কৰাৰ আগত আমি সদায় প্ৰাৰ্থনা কৰিছোঁ। আজিও আমি কণ্টিনিউ কৰিছোঁ, আৰু মই ভাবোঁ আমাৰ খ্ৰীষ্ট সমাজে এইটো সদায় কৰে। গতিকে আত্মিকভাৱে আমি যেতিয়া খাবৰ আগমুহূৰ্তত আমি প্ৰাৰ্থনা কৰোঁ, আমি শুবৰ সময়ত যেতিয়া প্ৰাৰ্থনা কৰোঁ, শুই উঠাৰ পিছত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, স্কুল যোৱাৰ আগত যদি আমি প্ৰাৰ্থনা কৰোঁ, স্কুলৰ পৰা ওলাই অহাৰ পিছত যদি আমি প্ৰাৰ্থনা কৰোঁ, আলহী আহিলে যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজিব পাৰিছে প্ৰাৰ্থনা কৰাৰ কাৰণে সেই মানুহজনৰ আত্মিক দিশটো কিমান আগবাঢ়িব পাৰে। মোৰ এতিয়াও মনত আছে, মই প্ৰকৃতৰূপে খ্ৰীষ্টান হ'ব পাৰিছোঁ নে নোৱাৰিছোঁ মই নাজানো, কিন্তু মোৰ মৰমৰ দাদা ফুকনদেৱে কৈছিল, বৰুৱা, মই খ্ৰীষ্টানটি গ্ৰহণ কৰাৰ আগত মই বহুত খঙাল মানুহ আছিলোঁ, যিকোনো সময়ত মোৰ খং উঠিছিল, মই কাজিয়া কৰিছিলোঁ, কিন্তু খ্ৰীষ্টানটি গ্ৰহণ কৰাৰ পিছত মই সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'লোঁ। মোৰ পৰিয়াল আজি এই মিটিঙত উপস্থিত আছে, মোৰ লগত কাম কৰা 2-4জন বন্ধু বান্ধৱী ইয়াত আছে। নাজানো মই তেওঁলোকক কি ব্যৱহাৰ কৰোঁ, তথাপিও মই নিজকে ক'ব বিচাৰিছোঁ, মই নিজকে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পৰা নাই, কিন্তু আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হে ভগৱান, মোকো তুমি তোমাৰ চৰণত লোৱা। হে ঈশ্বৰ, তুমি মোক এৰি নিদিবা, জীৱনৰ প্ৰতিটোৰ পলে পলে মোৰ হৃদয়ত তুমি বিৰাজমান হোৱা, আৰু সৎ পথে যাবৰ কাৰণে তুমি মোক সহায় কৰা। এই আত্মিক দিশটো এৰি আমি যদি চাওঁ কেনেধৰণে আমাৰ জীৱনত এইবিলাক টেষ্টিমনি হয়। আমি আমাৰ নিজৰ কামৰ কাৰণে এটা NGOৰ কাম লৈ আমি যোৱা বছৰ গোলাঘাটলৈ গৈছিলোঁ। যদি গোলাঘাটৰ পৰা কোনোবা আহিছে, শিৱসাগৰ গোলাঘাটৰ পৰা, আপোনালোকে নিশ্চয় জানিব, তাত এখন মিছনাৰী ডাঙৰ স্কুল আছে, চিক্ৰেট হাৰ্ট বুলি। সেই স্কুলত যেতিয়া মই পদাৰ্পণ কৰিছিলোঁ, পদাৰ্পণ কৰাৰ সময়ত প্ৰিন্সিপালৰ সন্মুখত মোৰ আগত লগভগ 10-12জন মানুহ কিউট আছিলে প্ৰিন্সিপালক লগ কৰিবৰ কাৰণে, আৰু প্ৰিন্সিপালৰ মুড সেইদিনাখন বহুতেই বেয়া আছিল। প্ৰিন্সিপাল অফিচৰ মুখৰ গেটত খাৰা হৈ যিকেইজনে তেওঁক লগ কৰিবলৈ আহিছিলে, এজন এজনকৈ মাতিছিলে আৰু সকলোকে কৈছিলে, ইউ গো, আই এম নট ইণ্টাৰেষ্টেড লাইক দিছ, সকলোকে পঠাই দিছিল। মই বোধহয় 9 কি 10 নম্বৰত আছিলোঁ। মই সেইটো সময়ত তেওঁলোকৰ অৱস্থা দেখি মই মনে মনে আমাৰ পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা কৰি আছিলোঁ। যেতিয়া মোক মাতিলে, মই শেষৰজন আছিলোঁ। আচানক প্ৰিন্সিপালে মোক মাতি পেলাই ভিতৰলৈ লৈ গ'ল, আৰু তেওঁ সন্মুখৰ চকীখনত মোক বহিবলৈ দি কৈছে, বহক। চকীদাৰজনক কৈছে, এগিলাচ পানী আনি এখেতক খাবলৈ দিয়ক। মই পানী খালোঁ। খোৱাৰ পিছত তেখেতে মোক সুধিছে, আপুনি কিয় কাৰণে আহিছে? মোৰ অভিপ্ৰায় ক'লোঁ যে মই ডেইলি বেছ এটা NGOৰ লগত সম্পৰ্ক ৰাখিছোঁ। মই কেঞ্চাৰ, হেপাটাইটিছ বি এইবিলাকৰ বিষয়ে এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ, আৰু গোলাঘাটৰ ভিতৰত আপোনাৰ এখন ডাঙৰ স্কুল, গতিকে আপোনাৰ স্কুলত লগভগ 3,500 ষ্টুডেণ্ট আছে। মই আপোনাৰ স্কুলত এখন ছেমিনাৰ কৰিবৰ কাৰণে পাৰ্মিশ্যন বিচাৰি আহিছোঁ। তেখেতে তেতিয়া মিচিকিয়ে হাঁহি মাৰি ক'লে, মিষ্টাৰ বৰুৱা, ইট ইজ ভেৰি গুড,
বাট ওৱান প্ৰব্লেম ইজ দেয়াৰ। মই ছাৰ কওকচোন, এই আগষ্ট মাহ চলি আছে। আগষ্ট মাহত আজি 10 দিন 15 দিন হ'ল প্ৰখৰ ৰ'দ, ৰাতিপুৱা 7টা বজাতে ইমান ৰ'দ হয়। আপুনি যদি এছেম্বলি সময়ত কৰিব বিচাৰে, আমাৰ এছেম্বলি হল নাই, আমি ফিল্ডত গৈ পেলাই মিটিং কৰোঁ। গতিকে ৰাতিপুৱা 9টা বজাত বহুত ৰ'দ হৈ যায়, য'ত আমি 3500 ষ্টুডেণ্টক থিয় কৰাই পেলাই আপোনাৰ ছেমিনাৰ শুনাবৰ কাৰণে অসুবিধা পাওঁ। তেতিয়া মই প্ৰিন্সিপালগৰাকীক কৈছিলোঁ, মেডাম আপুনি যদি মোক পাৰ্মিশ্যন দিয়ে, লেট আছ প্ৰে টু গড, ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। যদি তেওঁ আমাক পাৰ্মিশ্যন দিয়ে, অনুমতি দিয়ে, তেতিয়াহ'লে আমি ছেমিনাৰ কৰিম। তেখেতে মোক এটা সময় 2-3 দিনৰ পিছত সময় এটা দি মোক পঠাই দিলে। মই আনন্দিত হ'লোঁ। ঘৰলৈ হোটেললৈ ঘূৰি আহিলোঁ। সাক্ষৰূপে মোৰ ছোৱালীও মোৰ লগত আছিল। মোক ছোৱালীয়ে কৈছিলে, পাপা ইমান ৰ'দতো কি হ'ব, আৰু কিমান দিন ৰ'দ দিব ঠিক নাই, গতিকে এইখন মিটিং কৰিব পাৰিব জানো, ছেমিনাৰ কৰিব? মই তেতিয়া ছোৱালীক কৈছিলোঁ, ইউ বিলিভ দ্য গড, গড কেন ডু এভৰিথিং। ভগৱানে যদি ইচ্ছা কৰে, চকু নথকা মানুহক চকু দিব পাৰিছে, খোজ কাঢ়িব নোৱাৰা মানুহক খোজ কঢ়াইছে, পানীৰ ওপৰত মানুহে খোজকাঢ়ি যাব পাৰিছে, 100 বছৰত মানুহৰ সতি সন্ততি হৈছে। গতিকে এইটোতো একেবাৰে সৰু কথা। ইউ বিলিভ এণ্ড ডু ইয়ৰ ডিউটি। ঠিক 3 দিনৰ পিছত মোৰ ডেটটো আজিও মনত আছে, 21 আগষ্ট। 21 আগষ্ট ৰাতিপুৱাই যেতিয়া শুই উঠি বাহিৰলৈ ওলাইছোঁ, প্ৰখৰ ৰ'দত মানুহৰ অৱস্থা নাইকিয়া হৈছে, AC চলাই মানুহ ঘৰৰ ভিতৰত সোমাই আছে। মই ঘৰৰ পৰা হোটেলৰ পৰা ওলোৱাৰ আগতে প্ৰে কৰিছোঁ। প্ৰে কৰি আমি স্কুল পাইছোঁগৈ। যেনেকৈ আমি স্কুললৈ গৈ আছোঁ, নাজানো কুলাৰ ডাৱৰ এছাতি আহি আমাৰ ওপৰে ওপৰে আহি স্কুলৰ চাৰিওফালে আন্ধাৰ কৰি ধৰিলে। স্কুল পোৱাৰ লগে লগে 9টা বজাত মোৰ ছেমিনাৰ সময় আছিল। স্কুলৰ লগভাগ 200-300 মিটাৰৰ এটা ৰেডিয়াছৰ ভিতৰত ওপৰত কোলা ডাৱত স্কুলত সম্পূৰ্ণ ছাঁ দি পেলাই আৱৰি ধৰি আছে। মই যেতিয়া স্কুলৰ অফিচত সোমাবলৈ গৈছোঁ, প্ৰিন্সিপালৰ সহযোগী 3-4জন শিক্ষক বাহিৰলৈ ওলাই আহি মোক তলৰ পৰা ওপৰলৈ চাইছে। চাই পেলাই কৈছে, মিষ্টাৰ বৰুৱা, ইউৰ প্ৰে ইজ গ্ৰান্টেড বাই দ্য গড, ইউ গো ফৰ ইউৰ ছেমিনাৰ। মই লগভাগ 45 মিনিটৰ ছেমিনাৰ কৰিলোঁ। 45 মিনিট ঠিক তেনেধৰণেই ছাঁ পৰি থাকিল। সকলো ছাত্ৰ ছাত্ৰীয়ে মনোযোগ দি সুন্দৰভাৱে তেওঁলোকে শুনিলে, আৰু ছেমিনাৰ খতম কৰি ফিল্ডৰ পৰা আহি আমি যেতিয়া অফিচৰ ভিতৰত সোমাইছোঁ, ধীৰে ধীৰে সেই কোলা ডাৱৰ সেই এৰিয়াটোৰ পৰা আঁতৰি গৈছে। ইউ থিংক হোৱাট কেন গড ডু? ভগৱানে কি কৰিব পাৰে? যদি ভগৱানক বিলিভ কৰা যায়, আমি শুনিছিলোঁ, আমি দেখা নাছিলোঁ, আমি উপলব্ধি কৰিব পৰা নাছিলোঁ ভগৱান ক'ত আছে, ঈশ্বৰ ক'ত আছে। কিন্তু এইটো এটা এনেকুৱা ধৰণৰ উদাহৰণ যিটো আমি নিজেই উপলব্ধি কৰিছোঁ। এনেধৰণে আমি এতিয়া আপোনালোকক বেছি সময় নলৈ মই শাৰীৰিকভাৱে এটা দুটা টেষ্টিমনি দিব বিচাৰিছোঁ। খ্ৰীষ্ট সমাজৰ লোকে যিকোনো বেমাৰী মানুহকে সুস্থ কৰি দিব পাৰে। আমাৰ মাজত আজি এনেকুৱা বহুত লোক আছে যিসকলৰ দুৰাৰোগ্য বেমাৰো প্ৰাৰ্থনাৰ যোগেদি সম্পূৰ্ণৰূপে সুস্থ হয়।
মোৰ পুত্ৰ ৰাজ বৰুৱা ক্লাছ 4ত পঢ়ে এই নিকাল স্কুলতে কণ্টিনিউৱাছলি তেওঁ পেটৰ বিষৰ কাৰণে প্ৰতিদিনেই কমপ্লেইন থাকে যিটো কাৰণে আমি ডাক্তৰৰ ওচৰত দেখুৱালোঁ এই ওচৰতে ডাক্তৰ ক্লিনিক আছে গভৰ্ণমেণ্টত দেখুৱাইছোঁ প্ৰাইভেটত দেখুৱাইছোঁ ফাইনেলি সকলো টেষ্ট কৰাৰ পিছত ডক্টৰে ডিচাইড কৰিলে যে আপোনাৰ ল'ৰাৰ এপেণ্ডিক্স আছে আপুনি আল্ট্ৰাচাউণ্ড কৰক গুৱাহাটীৰ ভিতৰত সবতকৈ কষ্টলি জেগাত আমি আল্ট্ৰাচাউণ্ড কৰালোঁ প্ৰাইভেটত গৈ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট আহিছে য়েছ your child has an appendix this you go for surgery immediately ডক্টৰে মোক টেলিফোন কৰি বাৰ মাতিছে আপুনি কেতিয়া অপাৰেশ্যন কৰিব তেতিয়া তেওঁ বয়স লগভগ 8 বছৰ বয়সৰ সৰু ল'ৰাটাক মই অপাৰেশ্যন কৰিবৰ কাৰণে মই নিজেই প্ৰিপেৰেশ্যনত নাছিলোঁ যিটো কাৰণে মই এই চাৰ্জতে আহি মই প্ৰাৰ্থনা বিষয় দিছিলোঁ আমাৰ মণ্ডলী সকলোৱে জানে এইটো কথা আৰু সকলোৱে প্ৰাৰ্থনা কৰিছিল ময়ো ডেইলি প্ৰাৰ্থনা লৈ আছিলোঁ মোৰ ঘৰত গৈ আমাৰ চাৰ্জৰ ছেক্ৰেটাৰী তেখেতৰ মিছেছ বহুত কেইজন মিছনাৰী আজিৰ পৱৰবাণীৰ স্পীকাৰ ঘন হেণ্ডিক ডাঙৰীয়া তেখেতেও গৈ পেলাই মোৰ ঘৰত গৈ লোৱাৰ কাৰণে বহুতবাৰ প্ৰাৰ্থনা কৰিলে প্ৰাৰ্থনা চলি আছে ফাইনেলি 2-3 মাহৰ মূৰত তেওঁ পেটৰ যিটো প্ৰব্লেম গ্ৰেজুৱেলি নাইকিয়া হ'ল তথাপিও মনত সন্দেহ স্পেচিয়েলি মাকবিলাকৰ বিশেষ সন্দেহ হয় ল'ৰা ছোৱালীয়ে মাকবিলাককে বেছি কমপ্লেইন কৰে দেউতাক বাহিৰত থাকে মনৰ সন্দেহ গুচাবৰ কাৰণে আমি GMC গ'লোঁ GMC ডক্টৰক সকলো হিষ্ট্ৰী ক'লোঁ সকলো ৰিপৰ্ট দেখুৱালোঁ দেখুৱাৰ পিছত তেখেতে কৈছে ঠিক আছে চিমটমটো নাই কিন্তু আপোনালোকে কৈছে যেতিয়া এনেকুৱাটো হ'ব নালাগে প্ৰাৰ্থনা যোগেদি কিবা বেমাৰ ভাল হ'ব এপেণ্ডিক্স ঠিক হ'ব সেইটোতো মই নাভাবোঁ কেতিয়াবা এপেণ্ডিক্স কি হয় আমাৰ শৰীৰত সকলোৱে এপেণ্ডিক্স থাকে যেতিয়া এইটো বাঢ়ি যায় তেতিয়া পেইন হয় যদি বাঢ়ি নাযায় নৰ্মেলভাৱে থাকিলে কাৰো একো অসুবিধা নহয় তাৰ বাঢ়িছে যদি কাৰোবাৰ এজনৰ বাঢ়ি যায় পেইন হ'ব আৰু সেইটো অপাৰেশ্যন কৰিবই লাগিব যদি আপোনাৰ ল'ৰাই এইটো ৰিপৰ্ট দিছে আমি নাজানো কিহৰ কাৰণে এতিয়া কমপ্লেইন নাই হয়তো এতিয়া কমপ্লেইন নাই পিছত কমপ্লেইন হৈ যাব পাৰে আপুনি আকৌ এবাৰ টেষ্ট কৰক ঠিক আছে ডক্টৰৰ উপদেশ মতে আমি দ্বিতীয়বাৰ আমি আল্ট্ৰাচাউণ্ড কৰালোঁ GMCতে তেখেতে ৰিপৰ্টটো চাই পেলাই কৈছে হোৱাট এ মিৰাকল আই ডণ্ট ন' হোৱাই ইট ইজ হেপেনিং মই তেতিয়া ডক্টৰ ক'লোঁ ছাৰ ইট ইজ হেপেনিং বিকজ অফ দি গড বিকজ অফ দি জিছুছ আপোনালোকে বিলিভ কৰক সেই প্ৰব্লেমৰ পৰা আমি বাহিৰলৈ আহিছোঁ আৰু এজন 8 বছৰীয়া ল'ৰাক অপাৰেশ্যনৰ পৰা আমাক ভগৱানে বচাইছে ঠিক তেনেধৰণে মোৰ সেই ল'ৰাই ডিঙিত এইটো চাইডে টনচিলৰ হোৱাৰ নিচিনাকৈ প্ৰথমতে এটা গুটি আছিলে ডক্টৰক দেখুৱালোঁ এইটো থাকেই বুলি কৈছে বয়সৰ লগে লগে খতম হৈ যাব তাৰপিছত দুটা হৈ গ'ল আকৌ ডক্টৰৰ ওচৰলৈ গ'লোঁ চিন্তা নকৰিব এনেকুৱা হয়েই তাৰপিছত তিনিটা হৈ গ'ল আমাৰ ভয় লাগিলে আমি GMCলৈ গ'লোঁ যোৱাৰ পিছত তেখেতে টিচু কালচাৰ কৰিলে যিসকল মেডিকেল কাম জানে আপোনালোকে বুজি পাইছে টিচু কালচাৰ মানে কি টিচু কালচাৰ মানে কেঞ্চাৰ TB এনেকুৱা হোৱাৰ কনফাৰ্ম কৰিবৰ কাৰণে তেওঁ টেষ্ট কৰিলে টেষ্টত একো ওলোৱা নাই কিন্তু এইফালেও তিনিটা শুবৰ সময়ত খাবৰ সময়ত তেওঁ স্থায়ীকৈ প্ৰব্লেম দি থাকে আৰু তেওঁ অসুবিধা পায় মই বহুতবাৰ প্ৰাৰ্থনা লৈছোঁ ইয়াত এদিন হঠাতে আমাৰ চাৰ্জৰ ছেক্ৰেটাৰী ডাঙৰীয়া মিছেছ আমাৰ ঘৰ পালেগৈ
ঘৰত বহি কথা বতৰা পতাৰ পিছতে আমি ক'লোঁ মোৰ ল'ৰাটো এনেকুৱা প্ৰব্লেম চলি আছে, কি কৰা যাওক। 3টা হৈছে, 3টাৰ পৰা 4টা হৈ যাব। আমাৰ মনত সন্দেহ হৈছে, ভয় লাগিছে, ডাক্তৰৰ ৰিপৰ্টতো একো নাই। আমাৰ ছেক্ৰেটাৰী সাহেবৰ মিছেছ মেডামে বেগৰ পৰা সৰু তেলৰ বটল এটা উলিয়ালে। তেলৰ বটলটো উলিয়াই তাৰ 2টাৰ ডিঙিৰ এই টনচিলত লগালে, লগাই পেলাই তেওঁ প্ৰাৰ্থনা কৰিলে। লগভগ 5 মিনিট প্ৰাৰ্থনা কৰাৰ পিছত তাক কৈছে, ৰাজ তোমাৰ ইয়াত গুটিকেইটা আছে নাই চোৱাচোন। সি কৈছে, আণ্টি মোৰ দেখোন গুটিকেইটা নাইকিয়া হ'ল, ক'লৈ গ'ল? মই চাইছোঁ নাই, কেনেকৈ গ'ল? তাৰপিছত শ্ৰীমতীক ক'লোঁ, তুমি এবাৰ চোৱাচোন, তোমাৰ ওচৰতে বেছিকৈ কমপ্লেইন হয়। শ্ৰীমতীয়ে চালে, তেওঁৰ ওচৰতো নাই। তেওঁ চাওঁতেও গম পালে, তাৰ পৰা নাইকিয়া হ'ল। সেইদিনাখনৰ পৰা সেই টনচিল সম্পূৰ্ণৰূপে মুক্ত হৈ গ'ল। এইটো যে ঘটনা হ'ল, এই ঘটনাটো হোৱাৰ পিছত আমি বাইবেল খুলি পেলাই এদিন এই বাইবেলখন এনেকৈ আমি খুলিছোঁ। খোলাৰ পিছত আমি দেখিবলৈ পালোঁ জাকবে লিখা পাঁচ অধ্যায় 13 পদত এনেধৰণে লিখা আছে। সেই একেটা দিনাই আমি এই বাইবেলখন বহুতবাৰ পঢ়িছোঁ, কিন্তু এনেকুৱা ধৰণৰ আমি পোৱা নাই। ল'ৰা ঠিক হোৱাৰ লগে লগে তাৰপিছত তেখেতলোক যেতিয়া বুজি গৈছে, মই এই বাইবেলখন খুলি দিছোঁ, 293 পেজত ইয়াত এনেধৰণে লিখা আছে, তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে? তেওঁ প্ৰাৰ্থনা কৰক। কোনোবা হৰ্ষিত হৈছেনে? তেওঁ গীত গান কৰক। কোনোবা নৰিয়াত পৰিছেনে? তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক। পাছে তেওঁবিলাকে প্ৰভুৰ নামে তেওঁ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব। কি আচৰিত! কি বাইবেলত আমাৰ জীৱনত এনেকুৱা হ'ব বুলি তেখেতলোকে পৰিকল্পনা কৰি আগতীয়াকৈ লিখি থোৱা আছিল নেকি? নাই, সেইটো অলৰেডি আছে। মাত্ৰ আমাৰ জীৱনত আমি এপ্লাই কৰিব লাগে। সদৌ শেষত মই এটা কথাই ক'ব বিচাৰিছোঁ, সত্য ঈশ্বৰক জানিবলৈ হ'লে আমি খ্ৰীষ্টানীতি গ্ৰহণ কৰিব লাগিব। আজি এই সভাত থকা হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন যি সম্প্ৰদায়ৰ লোক আহক, আমি এখন পবিত্ৰ দেশ যদি পাব বিচাৰিছোঁ, খ্ৰীষ্টানীতি গ্ৰহণ কৰিব লাগিব। কিয় গ্ৰহণ কৰিব লাগিব তাৰ উত্তৰ যদি আপোনালোকে বিচাৰে, অলপ সময় আগতেই আপোনালোকে চিনদ মিছনৰ গানটো শুনিছিলে। আমাৰ সৌভাগ্য হৈছিল যোৱা 20, 21, 22 তাৰিখত আইজলত হোৱা মাছি সন্মিলনত ভাগ ল'বৰ কাৰণে। আমি যেতিয়া আইজল পাইছিলোঁ তেতিয়া আমি উপলব্ধি কৰিছিলোঁ। আমাক লগত লৈ গৈছিল আমাৰ টিম লিডাৰ নাট্যে চাৱে। তেখেত বোধহয় ইয়াত নিশ্চয় উপস্থিত আছে। পিতৃসুলভ ব্যৱহাৰে তেওঁলোকক আমাৰ 24 জনক নি পেলাই যেতিয়া আইজল পোৱাইছিল, আইজলত আমি এটা কথা দেখিছিলোঁ, মানুহবিলাক যথেষ্ট ধনী, মানুহবিলাকৰ ঘৰবিলাক সৰু সৰু, কিন্তু ঈশ্বৰৰ ঘৰবিলাক ডাঙৰ ডাঙৰ। এটা চাৰ্চ দেখিলে আপোনালোকে মনত প্ৰশ্ন হ'ব, এই চাৰ্চটো বনাবলৈ ইমান পইচা ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কেনেকৈ মেইনটেইন কৰিছে। কিন্তু মই চমুকৈ আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, যদি আমি দেশখনক বচাব বিচাৰিছোঁ, আমি সমাজখনক বচাব বিচাৰিছোঁ, আমি খ্ৰীষ্টানীতি গ্ৰহণ কৰিব লাগিব। মই মিজোৰামত গৈ
আমি 24 জনে গৈছিলোঁ। আমাৰ এই মণ্ডলীৰ পৰাও 5 জন সদস্য আছিল। এটাই উপলব্ধি কৰিলোঁ, মিজোৰাম গভৰ্ণমেণ্টে মিজোৰামৰ কাৰণে যিমান কাম কৰিছে তাতকৈ অধিক কাম আমাৰ খ্ৰীষ্টিয়ান সমাজে কৰিছে। কাৰণ আমি তাত দেখিলোঁ প্ৰতিটো চাৰ্চতে স্কুল আছে, থকা খোৱাৰ ব্যৱস্থা আছে, মানুহৰ হোটেলত থাকিবৰ দৰকাৰ নপৰে, ৰাস্তা পদূলি কাম তেওঁলোকে কৰে, এমপ্লয়মেণ্ট গভৰ্ণমেণ্টতকৈ বেছি খ্ৰীষ্টান মিছনাৰীয়ে দিয়ে। তেতিয়াহ'লে আপোনালোকে চাওকচোন, মিজোৰামত চোৰ ডকাইত নহয়, দৰ্জা খোলা থাকে। কিয়? আমাৰ ইয়াত বাহিৰত সৰু বস্তু এটা থ'লেই মানুহে উঠাই লৈ যায়। আমি উপলব্ধি কৰিছিলোঁ। কিহৰ কাৰণে? আমি বুজিছিলোঁ, যদি আপুনি প্ৰাইমাৰী নিডছবিলাক যদি আপোনাৰ ওচৰত আছে, যদি আপুনি খাবলৈ পায়, সময়মতে মিনিমাম কাপোৰ পিন্ধিবলৈ পায়, থাকিবৰ কাৰণে সৰুকৈ ঘৰ এখন আছে, তেতিয়াহ'লে আপুনি কেতিয়াও চোৰ নকৰে, আপুনি কেতিয়াও ডকাইত নকৰে, আপুনি কেতিয়াও মিছা কথা নকয়। যিটো কাম খ্ৰীষ্টান মিছনাৰীসকলে মিজোৰামত কৰি দেখাইছে, প্ৰতিজন মানুহ সুস্থ। আমি 8 দিন আছিলোঁ, 8 দিনৰ ভিতৰত অনলি 2বাৰ গাড়ী হৰ্ণ দিয়া শুনিছিলোঁ। কিন্তু আজি ৰাতিপুৱাৰ ল'ৰাক স্কুললৈ থ'বলৈ অহাৰ পৰা এই অফিচলৈ অহালৈকে মই আজি দিন গন্তি কৰি আছিলোঁ, এতিয়ালৈকে 415 বাৰ মই হৰ্ণ শুনিছোঁ। কিমান বাৰ? 415 বাৰ। কিন্তু মিজোৰামত মই 8 দিন আছিলোঁ, 8 দিনৰ ভিতৰত মই মাত্ৰ 2বাৰ হৰ্ণ দিয়া শুনিছিলোঁ। তাকো এনেকুৱা এটা মূৰ আছিলে, যিটো মূৰত তেওঁলোকে বাধ্য হৈ পেলাই খাৰা হৈ পেলাই হৰ্ণ দিছিলে, যাতে ইফালৰ পৰা কোনোবা অহা মানুহৰ কোনোবা গাড়ীৰ অসুবিধা নহয়। ট্ৰেফিক পুলিচ, আমাৰ ইয়াত ট্ৰেফিক পুলিচে ইটোৰ লগত সিটো কাজিয়া লগাই পইচা পাতিও ধান্দা কৰে। তাৰ ট্ৰেফিক পুলিচৰ প্ৰথমতেতো পুলিচ নজৰ অহা নাছিলে, দেখিছিলোঁ। পিছত দেখিছোঁ তেওঁলোকৰ ড্ৰেছ কোড পায়ে সামাজিক মানুহৰ নিচিনাই, আমাৰ নিচিনা খাকী ড্ৰেছ নাছিলে। তেওঁলোকক দেখিছিলোঁ 2খন গাড়ী আহি পেলাই ক্ৰেছ কৰিলে, অকণমান এক্সিডেণ্ট কৰিলে মোৰ এটা। 2খন গাড়ীয়ে মানুহ নামিলে, পুলিচ ইটো চাইডৰ পৰা আহিলে, আহি পেলাই চাই পেলাই ইজনে সিজনে চাই কৈছে একো হোৱা নাই, আপুনি ভালদৰে আপুনি যাওক। ইজনে কৈছে ধন্যবাদ, আপুনি আমাক বচাই দিলে। এইজন এইফালে গ'ল, সেইজন সেইফালে গ'ল, পুলিচ থাৰ্ড চাইডে গুচি গ'ল। যদি আমাৰ অসমত এইটো চিটুৱেশ্যন হ'লহেঁতেন, মাৰপিট কাজিয়া, তাৰপিছত থানালৈ মাতি আনিলেহেঁতেন। গতিকে মই আজিৰ সমাজত আপোনালোকক এটাই গোহাৰি জনাইছোঁ, যদি আপোনালোকে ভাৰতবৰ্ষক এখন উন্নত দেশ হিচাপে জানিব বিচাৰে, যদি অসমক এখন ডেভেলপ দেশ হিচাপে পৰিগণিত কৰাব বিচাৰে, তেতিয়াহ'লে আমি সকলোৱে খ্ৰীষ্টানীতি গ্ৰহণ কৰিব লাগিব। জয় যীশু। ধন্যবাদ মিণ্টু বৰুৱা। আপোনাৰ জীৱনৰ টেষ্টিমনি, আপোনাৰ জীৱনৰ সাক্ষীয়ে আমাক বহুত উদগনি জনালে। আমি এটাই কথা বুজিলোঁ, যদি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে, আপুনি হৃদয়েৰে প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি পায়, আপোনাক একো নালাগে।